তোমালোকে চোৱা ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে জেনেৰেল সায়েন্সৰ অৰ্থাৎ বিজ্ঞানৰ তিনিটা চেপ্টাৰৰ মই কুৱেশ্যন বেংকৰ পৰা MCQবোৰ তোমালোকক ইয়াতে টিক চিন দি দিছোঁ তো তোমালোকৰ যেহেতু এক্সাম আছে আগত তো তোমালোকে চাই যাবা এই MCQবোৰৰ পৰা তোমালোকক কমন পৰিব তো MCQবোৰ চাই লোৱা ইয়াতে মই কুৱেশ্যন বেংকৰ পৰা MCQবোৰ বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক চনত অহা কুৱেশ্যন হয় SSLCত তো তোমালোকে চাই ল'ব পাৰা কোনটো কোনটো শুদ্ধ মই লাহে লাহে দেখাই গৈ আছোঁ তোমালোকে MCQবোৰ ভালকৈ চাই যাবা এবাৰ পঢ়ি গ'লে মনত থাকিব তো বুজাই দিয়াটো সম্ভৱ নহ'ব বহুত সময় লাগি যাব তো পৰৱৰ্তী সময়ত মই বুজাই দিম এইকেইটা গোটেই চেপ্টাৰৰ MCQবোৰ মই আলোচনা কৰিম এটা ভিডিঅ'তে তো তোমালোকে এইটো পৰীক্ষাৰ কাৰণে এইবোৰ MCQ তোমালোকে ভালকৈ চাই যাবা এইকেইটা MCQ আছিলে কুৱেশ্যন বেংকৰ ইয়াতে 8টা MCQ মই টিক চিন দি দিছোঁ তো তোমালোকে ভালকৈ চাই ল'বা জীৱন প্ৰক্ৰিয়াৰ পৰা তোমালোকে চোৱা 6 নম্বৰ চেপ্টাৰটো যেহেতু আহিব ফাৰ্ষ্ট ইউনিট টেষ্টত তো ইয়াৰে মই MCQবোৰ চিন দি দিছোঁ তো তোমালোকে ভালকৈ চাই ল'বা ইয়াৰ পৰা 100% কমন পৰিব MCQবোৰ এবাৰ পঢ়ি যাবা তো এতিয়া এইবোৰ MCQ তোমালোকে চোৱা 7 নম্বৰৰ পৰা ইয়াতে যিকেইটা MCQ আছিলে গোটেইবোৰ ইয়াতে মই চিন দি দিছোঁ এইখিনিলৈকে আছিলে MCQ এতিয়া তোমালোকে 10 নম্বৰ চেপ্টাৰটো চাই লোৱা তো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলন এই চেপ্টাৰৰ পৰা মই গোটেইবোৰ MCQ ইয়াতে চিন দি দিছোঁ তো তোমালোকে ইয়াতে ভালকৈ পঢ়িবা আৰু ইয়াতে এটা MCQ তোমালোকৰ 4 নম্বৰ যোন কুৱেশ্যনটো আছে সেই কুৱেশ্যনটো মই ইয়াতে অলপ আলোচনা কৰি দিওঁ কুৱেশ্যনৰ MCQটো 3টা অপশ্যনে শুদ্ধ আছে তো এইটো কৈছে অৱতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সৎ সংকুচিতটো শুদ্ধ হ'ব সৎ বিবৰ্ধিতটো হ'ব অসৎ বিবৰ্ধিতটো হ'ব মানে অসৎ সংকুচিতটো নহয় তো ইয়াতে অশুদ্ধ বুলি ক'লে এইটো হ'ব আৰু শুদ্ধ বুলি ক'লে 3টাই শুদ্ধ হ'ব তো বাকিবোৰ এফালে MCQবোৰ ভালকৈ চাই লোৱা ইয়াত MCQ তোমালোকৰ আছিলে আৰু কেইটামান এইটো চাইডত আছে চাই লোৱা এইকেইটা আছিলে তোমালোকৰ MCQ এইটো ভিডিঅ' থেংক ইউ